অভিশপ্ত কয়লা কোৱাৰী মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিম দেখুৱাবলৈ সমগ্ৰ দৃশ্যটি। এয়া হৈছে সি অভিশপ্ত কয়লাৰ খনি। এই ক্ৰেনৰ জৰিয়তে শ্ৰমিকসকলে তললৈ গৈ আছিলে আৰু তলৰ পৰা ওপৰত আহিছিলে। গতিকে এই ক্ৰেনৰ জৰিয়তে শ্ৰমিকসকল তলত যোৱাৰ পিছত যেতিয়া পানী আহি সোমাইছে তেওঁলোকে আৰু সেই ক্ৰেন ব্যৱহাৰ কৰি তেওঁলোকে ওপৰলৈ আহিব পৰা নাই। গতিকে এতিয়ালৈকে কেইজন শ্ৰমিক বন্দী আছে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি কৌশিক ৰায় ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ। তেখেত কৈছে যে কিমান শ্ৰমিক আছে তেওঁতো ক'ব নোৱাৰে, তেওঁলোকৰ ওচৰত 9জন শ্ৰমিকৰ নাম আহি পৰিছে। গতিকে এই 9জন শ্ৰমিকক কেনেকুৱা পৰিস্থিতিত বৰ্তমানে তাতে আবদ্ধ আছে সেয়া ক'বলগীয়া নাই। কিন্তু আচৰিত কথা চাব যে এই যে মেচিন লগাইছে, এই যে মই কেমেৰামেনক অনুৰোধ কৰিম দেখুৱাবলৈ যে সমগ্ৰ দৃশ্য। গতিকে চলি আছে জিলা আয়ুক্ত, আছে আৰক্ষী অধীক্ষক, আছে ৰাজ্যিক কেবিনেটৰ প্ৰতিনিধি কৌশিক ৰায় ডাঙৰীয়া। গতিকে এই পৰিস্থিতি SDRF আৰু NDRF প্ৰচেষ্টা চলাই আছে, কিন্তু সঁজুলি নাই। কিন্তু তেওঁলোকে আমাক জনোৱা মতে যে আজি সন্ধিয়াৰ ভাগত